সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকতে বিচাৰোঁ। তো আজি হৈছে 6 মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈছোঁ, শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু যি বিৰোধী মিত্ৰতা কংগ্ৰেছৰ সৈতে যি ৰাইজৰ দলৰ মিত্ৰতা প্ৰসংগত যিহেতু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই। আৰু এই প্ৰসংগত এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া মোৰ দলৰ ভিতৰতে মোৰ অৱস্থা বেয়া হৈছে। তো যিহেতু এতিয়া নিৰ্বাচন যিহেতু ওচৰ চাপিছেহি, আৰু ওচৰ চাপা প্ৰাকখনত মই যে মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক কৈ আছোঁ যে এইখিনি বিষয়ত ভালকৈ আলোচনা কৰিব লাগে, কি হৈছে কি নহৈছে। তো সেইবাবে এতিয়া দলৰ ভিতৰতে মোক কৈছে যে আলোচনালৈ কিয় তেনেদৰে ৰৈ থাকিব লগা হৈছে বা এইখিনি কিয় কৰিব লগা হৈছে। মুঠৰ ওপৰত এতিয়া নিৰ্বাচন পালেহি, আমি এইখিনি নিৰ্বাচনৰ বাবে সাজু হ'ব হ'ল। তো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে দলৰ ভিতৰতে মোৰ অৱস্থা বেয়া হৈছে, আৰু দলৰ ভিতৰতে সেইখিনি কৰ্মীসকলে মোক কৈছে এই আৰু মিত্ৰতাৰ প্ৰসংগত ইমান বেছি আলোচনা কৰাৰ প্ৰয়োজন নাই। এতিয়া অখিল গগৈ ডাঙৰীয়াই আৰু এটা মন্তব্য কৰিছে যে শনিবাৰৰ ভিতৰত যদি উত্তৰ নাহে তেনেহ'লে মিত্ৰতা ভংগ হ'ব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে অহা শনিবাৰৰ ভিতৰত যদি কোনো ধৰণৰ মিত্ৰতা পজিটিভ খবৰ নাহে তেনেহ'লে মিত্ৰতা ভংগ হ'ব। আৰু এতিয়ালৈকে কোনো ধৰণৰ মই মিত্ৰতাৰ ক্ষেত্ৰত তেনেদৰে কমেণ্ট নকৰোঁ যে কি হ'ব নহ'ব, কি হ'বগৈ। মুঠৰ ওপৰত এতিয়া আলোচনা তেনেদৰে হৈয়ে আছে, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে মই বহুত কম্প্ৰমাইজ কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াই কৈছে মই বহুত বেছি কম্প্ৰমাইজ কৰিছোঁ আৰু মোৰ পজিশ্যন বেয়া হৈ গৈছে দলৰ মাজত। তো মই বহুত বেছি কম্প্ৰমাইজ কৰিছোঁ মিত্ৰতাৰ ক্ষেত্ৰত, এইখিনি কংগ্ৰেছে বুজা উচিত। আৰু এতিয়া মোৰ পজিশ্যন দলত কি হৈ আছে সেইখিনি মইহে জানিছোঁ। মুঠৰ ওপৰত মোৰ পজিশ্যন বহুত বেছি বেয়া হৈ আছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ AYDFত বৃহৎ খহনীয়া। তো এতিয়া দেখা গৈছে নিৰ্বাচনৰ প্ৰাকখনত কেতিয়াবা দেখা গৈছে কংগ্ৰেছত, কেতিয়াবা দেখা গৈছে AYDFত, কেতিয়াবা দেখা গৈছে আকৌ তেনেদৰে সেইখিনি তেওঁলোকৰ যি দল ত্যাগ কৰিছে। তো এতিয়া বদৰুদ্দিন আজমলৰ AYDFত বৃহৎ খহনীয়া দেখা গৈছে। নেক্সটটো খবৰ হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত NDAৰ 3জন প্ৰাৰ্থী জয়। তো আমি দেখা গ'ল যে হয় বিনা প্ৰতিদ্বন্দ্বীৰে ৰাজ্যসভা নিৰ্বাচনত NDAৰ 3জন প্ৰাৰ্থী জয়। নেক্সটটো খবৰ হৈছে চূড়ান্ত হৈছে অগপ আৰু বিজেপিৰ মাজৰ মিত্ৰতা। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত জনাইছে, মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে। এইখিনিলৈ আমি ৰ'ব লাগিব। কেন্দ্ৰৰ পৰা সকলোখিনি আমি যেনেদৰে লিষ্ট পঠাইছোঁ সেইখিনিৰ ওপৰত সকলোখিনি সিদ্ধান্ত হৈ তো আগন্তুক সময়ত গম পোৱা যাব। মুঠৰ ওপৰত এতিয়া চূড়ান্ত হৈ আছে আমাৰ অগপ আৰু বিজেপিৰ যি মিত্ৰতা কোনো ধৰণৰ আউট লগা নাই। যি যেনেদৰে আমি সকলোখিনি যাক যেনেদৰে দিব পাৰোঁ সকলোখিনি তেনেদৰে দিছোঁ। মুঠৰ ওপৰত এতিয়া আমাৰ এইখিনি মিত্ৰতা হৈয়ে আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে বিজেপি আচল চৰিত্ৰ ওলাই গ'ল। তো বিজেপি আচল চৰিত্ৰ ওলাই গ'ল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। যি মিয়া ৰাজনীতিকৰণ তেনেদৰে আনক জাপি দিব কৰিছিলে, কিন্তু এতিয়া আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মিয়াক লৈ কি প্ৰসংগ কেনেদৰে উল্লেখ কৰিছে আপোনালোকে হয়তো নিশ্চয় নজনাকৈ থকা নাই। এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া বিজেপি আচল চৰিত্ৰটো ওলাই গ'ল। আৰু এতিয়া এইখিনি আপোনালোকে দেখিলে মই যিখিনি কৈ আছিলোঁ সেইখিনিয়ে হ'ল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো এতিয়া মিয়া ভোটহে লাগে বিজেপি, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। পুনৰ অৱস্থাত মিয়া কোন, মিয়াক মই চিনি নাপাওঁ, মিয়াক মই উচ্ছেদ কৰিম ইত্যাদি। এতিয়া আকৌ এই যি মিয়া ভোটহে লাগে বিজেপিক বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কটাক্ষ কৰিছে বা এনেদৰে মন্তব্য তেওঁ কৰিছে যে এতিয়া বিজেপিক অকল মিয়া ভোটহে লাগে বুলি তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক আৰু বদৰুদ্দিন আজমলক আমি কি কৰিব লাগে, ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে। এইবাৰ যিহেতু আগন্তুক 26 নিৰ্বাচন আহিছে, তেওঁলোকে যি ৰাজনৈতিক মেৰুকণ্ডত তেনেদৰে ধৰ্মীয় সেইখিনি লৈ তেনেদৰে ৰাজনীতি কৰিব বিচাৰিছে। এতিয়া এইবাৰ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাক আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, আমি দলিয়াই দিব লাগে বুলি কৈছে। আৰু এইবাৰ নিৰ্বাচনত আমি জয় হ'বই লাগিব, এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে 2টা বা 3টা সমষ্টিক লৈ এইখিনি খেলিমেলি হৈ আছে। এতিয়া আগন্তুক 26 নিৰ্বাচনত কংগ্ৰেছৰ সৈতে যি মিত্ৰতা প্ৰসংগত এতিয়া কোনোবাই কয় ভংগ হ'ল, কোনোবাই কয় এনেকুৱা ধৰণৰ হৈ আছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, এইখিনি জনাইছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে 2টা বা 3টা
দুটা এই তিনিটা মাজতে সমষ্টিতে খেলি মেলি হৈ পিনি এনেকুৱা ধৰণৰ হৈ আছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আমি বিচাৰি থকাটো আমাক দিয়া নাই, আৰু এইবাৰ সেইবাবে আমি শনিবাৰ ভিতৰতে যদি কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা ভাল মেছেজ নাহে যে তেওঁলোকে কি কৰিব আগন্তুক সময়ত নকৰিব নি, তো যদি শনিবাৰৰ ভিতৰত আমি সময়সীমা দিছোঁ, যদি নহয় কাৰণ কেলৈ মোৰ দলৰ ভিতৰতে বহুত বেছি বেয়া অৱস্থা হৈ গৈছে, পজিশ্যন বেয়া হৈছে, আৰু যদি এই যি 2-3টা সমষ্টিক লৈ যদি কোনো ধৰণৰ তেনেদৰে ভাল খবৰ নাহে তেনেহ'লে এইখিনি মিত্ৰতা ভংগ হ'ব শনিবাৰৰ ভিতৰত, আৰু 2-3টা সমষ্টিৰ ভিতৰতে এনেদৰে লাগি আছে। নেক্সটটো খবৰ হৈছে গুৰু দক্ষিণা পৰ্টেল। বহুতে সুধিছে গুৰু দক্ষিণা পৰ্টেল কি হ'ল। গুৰু দক্ষিণা পৰ্টেল এতিয়ালৈকে মুকলি হোৱা নাই। এতিয়া বহুতে সুধিছে কোনসকলে আবেদন কৰিব পাৰিব, এইটো এটা মূল বিষয়। এতিয়া গুৰু দক্ষিণা পৰ্টেলটো আপোনালোকে কি হ'ব, যিসকলে বাদ পৰি যাব, যিসকল অৱসৰ গ্ৰহণ কৰিলে, যিসকল ধৰি লওক এতিয়া ভেঞ্চাৰ বজাত থাকি কোনোবা মৃত্যু হ'ল, তেওঁলোকক ঘৰৰ মানুহে তেনেদৰে আবেদন কৰিব পাৰিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সবিশেষ সকলোখিনি জনাইছিলে যে কেনেদৰে কোনসকলে আবেদন কৰিব পাৰিব, কি হ'ব নহ'ব। আৰু গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়া তেনেকুৱা আপোনালোকে আবেদন কৰিব পাৰিব। পৰ্টেল মুকলি হোৱা নাই, আৰু আপোনালোকে সকলোৱে 2013ৰ পৰা আৰম্ভ কৰি মুঠতে সকলোখিনি যিমানখিনি বিদ্যালয়, এই যে ভেঞ্চাৰ বিদ্যালয় প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নাইকিয়া কৰাৰ কথা কৈ আছে, আৰু সেইবাবে যিমানখিনি বাদ পৰিব তেওঁলোকে আইনৰ আওতাত নাহে, যিমানখিনি ৰিলেক্সেশ্যন দিলেও তেনেদৰে তেওঁলোকে নাহিবই, তেওঁলোকক সেইখিনি গুৰু দক্ষিণাৰ পৰ্টেলৰ যোগেদি তেওঁলোকক সেইখিনি সাঙুৰি লোৱা হ'ব, আৰু আপোনালোকে আবেদন কৰিব পাৰিব যেতিয়া নেকি পৰ্টেল মুকলি হ'ব। আৰু কিমানকৈ দিব এইটো বহুতে সুধি আছিলে, এতিয়ালৈকে নিৰ্দিষ্ট কিমান পৰিমাণৰ এককালীন সাহায্য দিব এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা নাই। কৈছে যে কিমানখিনি হ'ব আবেদন কৰা লোক তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এনেদৰে তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু প্ৰাধিকৰণ প্ৰক্ৰিয়া, বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া সেইখিনি কাৰ্যসূচী চলি আছে। বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া আপোনালোকে ভালদৰে কৰিব। এবাৰ যেতিয়া নেকি আপোনালোকে গোটেই পুটাপটো ভৰাব, ফিল কৰিব, তাৰপৰা আকৌ আপোনালোকে চাব চেক কৰি, যদি আপোনালোকে সময়ত আকৌ সেইখিনি চেক কৰি নাচায়, ভুল হ'লে আকৌ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। চ' সেইবাবে আপোনালোকে সেইখিনি চেক কৰি পিনি চাই ল'ব, ফাইনেল ছাবমিশ্যন কৰিব সময়ত। নেক্সটটো খবৰ হৈছে PM কিষাণ। PM কিষাণৰ 22 নম্বৰ কিস্তি অতি সোনকালে দিবলৈ গৈ আছে এই মাৰ্চ মাহৰ ভিতৰতে। আৰু যদি আপোনালোকে এই PM কিষাণৰ কৃষক পঞ্জীয়নটো কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকে PM কিষাণ পোৱাত অসুবিধা হ'ব। আৰু লগতে KYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ সকলোখিনি ইয়েছ হৈ আছেনে আপোনালোকে তালৈ লক্ষ্য কৰিব। নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে আপোনালোকক যিহেতু কৰিছিলে আপোনালোকৰ লিষ্টটো প্ৰকাশ পালে, আৰু এইখিনি ক্ষেত্ৰত বহুতে সুধি আছে ঘৰ কেতিয়ালৈ পাম। ঘৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নহয়। নিৰ্বাচনৰ পিছতে আপোনালোকে চৰকাৰী ঘৰ পোৱা বহুত বেছি সম্ভাৱনা আছে। নেক্সটটো খবৰ হৈছে, আৰু এইটো কথা জানিব বিচাৰিছিলে চৰকাৰী লেট্ৰিনৰ কথা। চৰকাৰী লেট্ৰিনৰ কি হ'ল নহয়, চৰকাৰী লেট্ৰিনৰ কোনো ধৰণৰ আপডেট নাই এতিয়ালৈকে। আপোনালোকে কি হ'ব কি নহ'ব আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব। নেক্সটটো খবৰ হৈছে আজি মুকলি হ'ব ডিব্ৰুগড় বিজেপি অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়। তো হয়, আজি মুকলি কৰা হ'ব ডিব্ৰুগড় বিজেপি অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়। নেক্সট খবৰ হৈছে তেজপুৰক আমাক লাগিবই। পৃথ্বীৰাজ ৰাভা তেনেদৰে সেইখিনি জনাইছে যে তেজপুৰ আমাক লাগিবই বুলি জনাইছে। আৰু অহা 10 তাৰিখে অৰুণোদয় আঁচনি আপোনালোকে পাবলৈ গৈ আছে 9,000 টকাকৈ। আপোনালোকে অৰুণোদয় আঁচনি পায় নে নাপায় কমেণ্টত লিখিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ পায়।